কবিতা শৰ্মা পূব নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত ৰাজকদমতল বালিকা বিদ্যাপীঠৰ বিজ্ঞান বিষয়ৰ শিক্ষয়িত্ৰী। মই আজি তোমালোকৰ লগত তোমালোকৰ অষ্টম শ্ৰেণীৰ অধ্যায় 12ৰ ঘৰখন নামৰ অধ্যায়টো আলোচনা কৰিম। আজি মই তোমালোকৰ লগত ঘৰখনৰ প্ৰথম কিছু কথা পাতি ল'ম। ঘৰখন কি, কেনেদৰে ঘৰখনৰ সৃষ্টি হয়, ঘৰখন সৃষ্টি হোৱাৰ কাৰণসমূহনো কি, এইবিলাকৰ বিষয়ে আলোচনা কৰিম। আৰু পৰৱৰ্তী সময়ত ঘৰখন আমাৰ কাৰণে শত্ৰু নে মিত্ৰ, ঘৰখন আমি কেনেদৰে কমাব পাৰোঁ আৰু তাৰ লগত জড়িত অন্যান্য কথাসমূহ আমি আলোচনা কৰিম। এতিয়া আহা, মই আলোচনা কৰিবলৈ লৈছোঁ ঘৰখন নামৰ অধ্যায়টো। দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হওঁ। কেইদিনমান আগতে আমাৰ খুব বৰষুণ আছিল। বৰষুণৰ বতৰত ধৰা কোনোবা এটা ৰাস্তাত বোকা আছে, সেই বোকা থকা ৰাস্তাটোত আমি খুপি খুপি খোজ দিব লগা হয়। তাত যদি আমি খুব বেগাই খোজ দিব যাওঁ তেতিয়া আমি পিছলি পৰাৰ সম্ভাৱনা থাকে। বা আমি অন্য এটা পৰিস্থিতিৰ কথা ক'ব পাৰোঁ। আমি যেতিয়া কল খাওঁ, আমাক ঘৰৰ মানুহে সৰুৰে পৰা শিকায় যে কলৰ বাকলি য'তে ত'তে পেলাব নাপায়। এই য'তে ত'তে পেলাব নোপায় কাৰণটো কি, যে কলৰ বাকলিত যদি আমি পিছল খাব লাগে আমাৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আকৌ মই আৰু এটা উদাহৰণ তোমালোকক দিব বিচাৰিছোঁ যে বল এটা বা মাৰ্বল যেতিয়া তোমালোকে সৰুতে খেলিছিলা, তেতিয়া বল এটা বা মাৰ্বল এটা যেতিয়া আমি মাটিত বলটো যাবলৈ দিওঁ বা মাৰ্বল গুটিটো আমি যাবলৈ দিওঁ, অকণমান গৈ পেলাই মাৰ্বলটো ৰখি যায়। কিয় ৰখি গ'ল? সি গৈ কিয় নাথাকিল? ভিজি থকা ঠাই এখনত একেবাৰে তিতা পানী পৰি আছে, সেই সেনেকুৱা মজিয়া এখনত আমি কিয় খুপি খুপি খোজ দিব লগা হয়? গাড়ী যেতিয়া চালক এজনে চলাই থাকে, ব্ৰেক প্ৰয়োগ কৰি গাড়ীখন যেতিয়া ৰখোৱা হয় তেতিয়া গাড়ীখন আগ নাবাঢ়ে। কিয়? এই কিয়বিলাকৰ উত্তৰৰ লগত এই কিয়বিলাক যিবিলাক আমি প্ৰশ্ন ইয়াতে উত্থাপন কৰিলোঁ, সেইবিলাকৰ লগত জড়িত শব্দটো হৈছে আমাৰ ঘৰখন। ঘৰখন আচলতে গতিৰ বিপৰীত দিশত প্ৰয়োগ হোৱা এটা বল। এতিয়া ঘৰখন কেনেকুৱা আৰু ই কিয় সৃষ্টি হয়? ঘৰখন সৃষ্টি হোৱাৰ কাৰণ কিছুমান আছে। ঘৰখন সৃষ্টি হোৱাৰ মুখ্য কাৰণসমূহ হৈছে পৃষ্ঠৰ অসমতা। এতিয়া পৃষ্ঠৰ অসমতা বুলি ক'লে আমি কি বুজিম? যে ঘৰখন যেতিয়া এই ঘৰখন সৃষ্টি হ'ব লাগে, তাৰ পৃষ্ঠৰ কি হ'ব লাগিব? অসমতাৰ বাবে ঘৰখন সৃষ্টি হয়। ঘৰখনত আমাৰ কি হয় যে সি সদায় গতিৰ বিপৰীত দিশত কাম কৰে। যদি বল এটা ধৰা সোঁফাললৈ আমি প্ৰয়োগ কৰিছোঁ, ঘৰখন প্ৰয়োগ হ'ব সোঁফাললৈ প্ৰয়োগ কৰা বলটোৰ বিপৰীত দিশত, অৰ্থাৎ বাওঁফালে। ধৰি ল'লোঁ বলটো মই দিয়া বলটো মই পূবমুৱাকৈ দিছোঁ, তেতিয়া ঘৰখন বলটো হ'ব পশ্চিমমুৱাকৈ। অৰ্থাৎ সদায় ঘৰখন গতিৰ বিপৰীত দিশত আৰু প্ৰয়োগ কৰা বলৰ বিপৰীত দিশত হয়। এতিয়া ঘৰখন আমাৰ কেনেকুৱা হয়? সি পৃষ্ঠাৰ মসৃণতাৰ ওপৰত, পৃষ্ঠাৰ অসমতাৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে, মই এটা সৰু উদাহৰণ তোমালোকক এতিয়া মই এক্সপেৰিমেণ্টত যিটো আমি পৰীক্ষা বুলি কওঁ তাৰ সহায়ত মই দেখুৱাব বিচাৰিছোঁ। আমি চাওঁ আহাচোন। মই এটা সৰু ইয়াতে এখন হেলনীয়া তল কৰি দিছোঁ। এইখন তোমালোকে বজাৰত কিনিবলৈ পোৱা বহী এখন, ইয়াৰ এইটো মিহি। ইয়াত এতিয়া মই যদি বলটো এনেকৈ এৰি দিওঁ, বলটো এৰি দিয়াৰ লগে লগে এই বলটো ইয়াতে হৰহৰাই নামি গ'ল। এই চোৱা, বলটো মই ইয়াতে এৰি দিছোঁ, বলটো বহুত স্পীডত হৰহৰাই নামি গ'ল। এতিয়া এই পৃষ্ঠখন এইটো নিদি পেলাই যদি আমি এখন ওখৰা ওখৰা পৃষ্ঠ ইয়াতে দিওঁ, অৰ্থাৎ মসৃণ নোহোৱা পৃষ্ঠ আমি ইয়াতে দিওঁ, এই মসৃণ নোহোৱা পৃষ্ঠখন বা ওখৰা মখৰা পৃষ্ঠখনেদি বলটো কিন্তু যাবৰ কাৰণে কিছু সময় লাগিব। তোমালোকে পাৰ্থক্যটো মন কৰিবা যে এইখন হৈছে আমাৰ মসৃণ তল, মসৃণ অৰ্থাৎ মিহি তল,
ইয়াতে বলটো যাব দিলে ই হৰহৰাই নামি যায়। এই একে তলখন যদি আমি ওখৰা মোখৰা কৰি দিওঁ, অৰ্থাৎ খহটা তল কৰি দিওঁ, ই তেতিয়া যদি আমি বলটো যাব দিওঁ, ই বলটো কিছু কি হ'ব, এইখন ওখৰা মোখৰা। মই বিয়াৰ চিঠি এখন লৈছোঁ। আৰু এটা কথা মই লগতে ক'ব বিচাৰিছোঁ যে বিজ্ঞানৰ আচলতে পৰীক্ষাবিলাক কৰিবৰ কাৰণে কোনো বেছি ধৰণৰ সৰু সুৰা পৰীক্ষাবিলাকৰ কাৰণে আমাক বিশেষ ধৰণৰ পৰীক্ষাগাৰৰ আচলতে দৰকাৰ নহয়। আমি ঘৰত থকা সাধাৰণ উপাদানে দিয়ে বিজ্ঞানৰ পৰীক্ষা এটা কৰিব পাৰোঁ। এইখন হৈছে আমাৰ ওখৰা মোখৰা তল। এই ওখৰা মোখৰা তলেদি নামি যাওঁতে আগৰবাৰ যিমান বেছি বেগত গৈছিল, এইবাৰ কিন্তু ইয়াৰ বেগটো কি হ'ল, কমিল। ই হৰহৰাই নামি যাব পৰা নাই। ইয়াৰ কাৰণ এইটো যে এইখনৰ পৃষ্ঠা মিহি আৰু এইখন হৈছে আমাৰ খহটা পৃষ্ঠা, ওখৰা মোখৰা পৃষ্ঠা। অৰ্থাৎ কোনটো ক্ষেত্ৰত আমি বেছিকৈ যোৱা দেখিলোঁ, যিটো ক্ষেত্ৰত পৃষ্ঠখন একেবাৰে মিহি আছিল, মসৃণ আছিল। কিন্তু যিখন আমাৰ খহটা পৃষ্ঠ আছিল, সেই খহটা পৃষ্ঠখনেদি কিন্তু বলটো নামি যাওঁতে কিছু সময় ল'লে। অৰ্থাৎ সি বেছি বেগেৰে বলটো যাব নোৱাৰিলে। এতিয়া এই যিটো মই তোমালোকক উদাহৰণটো দিছিলোঁ, সেইটো আমি ইয়াৰ নিৰ্ভৰ কৰিব ইয়াৰ অসমতাৰ ওপৰত। পৃষ্ঠ দুখনৰ যদি মাজত অসমতাৰ সৃষ্টি হয়, তেতিয়াহ'লে ঘৰখনৰ তাত সৃষ্টি হয়। আনকি অতি মিহি বুলি ভবা পৃষ্ঠটো আমাৰ কি হয়, ঘৰখনৰ সৃষ্টি হয়। মই একেবাৰে আমাৰ দৈনন্দিন জীৱনত ঘটা এটা উদাহৰণ দিব বিচাৰিছোঁ। ঘৰত কেতিয়াবা কি হয়, ধৰা মাহঁতে বাচন বৰ্তন ধুই পেলাই অকণমান পানী থকাকৈ এটা বাতি থ'লে, ষ্টীলৰ বাতি। সেই বাতিটোৰ ওপৰত অকণমান পানী লাগি আছিল, সেই বাতিটোত আৰু এটা বাতি থৈ দিলে। দুটা বাতি কেতিয়াবা কি হয়, ইমান বেছি জোৰেৰে খাপ খাই ধৰে যে বাতি দুটা পৃথক কৰিবৰ কাৰণে আমাৰ যথেষ্ট বল প্ৰয়োগ কৰিব লগা হয়। কিন্তু আমাৰতো বাতিৰ পৃষ্ঠটো ওখৰা মোখৰা নাছিল, বাতি দুটাটো আমাৰ মসৃণ পৃষ্ঠৰে আছিল। তেনেহ'লে তাত কিয় তুমি টান বল প্ৰয়োগ কৰিব লগা হ'ল আমি বাতি দুটা গুচাবৰ কাৰণে? তাৰ কাৰণটো হ'ল যে দেখাত মিহি হ'লেও পৃষ্ঠৰ মাজত যথেষ্ট আমাৰ অসমতা থাকে, আৰু সেই অসমতাৰ কাৰণে ঘৰখন সৃষ্টি হয়। এতিয়া খলা বোমা ধৰা দুখন পৃষ্ঠ আছে। মই ইয়াতে এখন কাগজ দেখাইছোঁ, খলা বোমা উদাহৰণস্বৰূপে লৈছোঁ, আৰু এইখন লৈছোঁ। এই দুখনৰ ওপৰেদি যেতিয়া আমি গতি কৰাব চাওঁ, তেতিয়া আমাৰ কি হয়, ইয়াৰ গতিৰ পৰা আমাক পৃথক কৰিবলৈ আমি ইয়াতে বল প্ৰয়োগ কৰিব লাগিব। এতিয়া মুখ্য আমি ইয়াতে বুজিব লগা কথাটো হ'ল যে দুখন পৃষ্ঠাৰ অসমতাৰ বাবে পৃষ্ঠ দুখনৰ মাজত খাপ খাই ধৰে, আৰু সেই খাপ খাই ধৰাৰ বাবে তাত ঘৰ্ষণ বলৰ সৃষ্টি হয়। পৃষ্ঠ দুখন যদি আমি জোৰেৰে হেঁচি ধৰোঁ, তেতিয়া ঘৰ্ষণ বল কি হয়, বেছি হয়। সৰু উদাহৰণ এটা, মই যদি তোমালোকক কাৰোবাক কওঁ যে এটা কাম কৰাচোন, মোক তোমালোকে ডেস্কখন টানি আনি দিয়া। যদি তোমাৰ শ্ৰেণীকোঠাটো মাটিৰ হয়, তেতিয়াহ'লে আমাৰ টানোতে যিমান সময় লাগিব, সেই একে শ্ৰেণীকোঠাটো যদি পকী হয়, তেতিয়াহ'লে আমাৰ টানোতে কম সময় লাগিব। অৰ্থাৎ মসৃণ পৃষ্ঠত ঘৰ্ষণৰ মানো কম হয়। এতিয়া গধুৰ বাকচ এটা যদি আমি ঠেলিব লগা হয়, তেতিয়াহ'লে আমি কি কৰোঁ, গধুৰ বাকচটো আমি ঠেলা মাৰোঁ, ঠেলি নিওঁ। যদি সেইখন ঠেলা মজিয়াখন খুব মিহি হয়, তেতিয়াহ'লে আমি আৰামত বল কম প্ৰয়োগ কৰি তাক ঠেলি নিব পাৰোঁ। আকৌ সেই একে বাকচটো ঠেলিবৰ কাৰণে যদি আমাৰ খহটা হয়, অৰ্থাৎ যদি তাত শিলগুটি থাকে, কিবা থাকে, আমি টানি জোৰকৈ বল দি চচৰাই নিব লগা হয়। অৰ্থাৎ ইয়াৰ কথাৰ পৰা আমি কি গম পালোঁ, যে মসৃণ পৃষ্ঠ এখনে সৃষ্টি কৰা ঘৰ্ষণৰ মান কম।
আৰু ঘৰখনৰ মান কম কাৰণে তাত আমি কম পৰিমাণে বল প্ৰয়োগ কৰিব লগা হয়। সেই একেই গধুৰ বাকচটো যদি আমি শিলগুটি থকা বা ওখৰা মখৰা পৃষ্ঠৰ ওপৰেদি ঠেলিব লগা হয়, ধৰা আমাৰ পৃষ্ঠখন এনেকুৱা ওখৰা মখৰা হৈ আছে, মই বাকচ এটা তোমাক এইফালে টানিব দিলোঁ, তেতিয়া কিন্তু আমাৰ ইয়াতে কি হ'ব, আমাৰ বল বেছি লাগিব। আৰু এই একে পৃষ্ঠখন যদি আমাৰ মিহি হয়, ধৰা এনেকুৱা এখন পৃষ্ঠ, মিহি পৃষ্ঠ, এই পৃষ্ঠইদি মই বস্তু এটা তোমাক এইফালে টানিব নিছোঁ, তেতিয়া আমাৰ কি লাগিব, বল কম লাগিব। বল কম লগাৰ কাৰণ কি, ইয়াৰ পৃষ্ঠখন মসৃণ। ইয়াত বল বেছি লগাৰ কাৰণ কি, ইয়াৰ পৃষ্ঠখন অসমান পৃষ্ঠ। অৰ্থাৎ ইয়াত বল বেছি লগাৰ কাৰণ হ'ল এই অসমান পৃষ্ঠৰ কাৰণে ইয়াত ঘৰখন বেছি হৈছে, আৰু এইখন মসৃণ পৃষ্ঠ কাৰণে ইয়াত ঘৰখন কমকৈ হৈছে। আৰু মনত ৰাখিবা, ঘৰখন সদায় গতিৰ বিপৰীত দিশত হয়, যিটো মই প্ৰথমে তোমালোকৰ লগত উল্লেখ কৰিছোঁ। বস্তুটোক টানিছোঁ আমি এইটো দিশত, কিন্তু ঘৰখন হৈছে এইটো দিশত। এইখন পৃষ্ঠত বস্তুটো টানিছোঁ আমি এইটো দিশত, কিন্তু ঘৰখন হৈছে বলে ক্ৰিয়া কৰিছে এইটো দিশত। এইখিনি হ'ল আমাৰ ঘৰখনৰ বিষয়ে জানিব লগা কথা। এতিয়া কথাটো হ'ল যে আমি স্থিৰ অৱস্থাত থকা বস্তু এটাৰ ক্ষেত্ৰত কি হ'ব, স্থিৰ অৱস্থাত থকা বস্তু এটাৰ ক্ষেত্ৰত আমি ধৰা মই ক্লাছৰুমত গৈ মই চকীখনত বহিলোঁ, তোমালোকে ডেস্কৰ ওপৰত বহিলা, এই যে চকীখনৰ ওপৰত বহিলোঁ, ডেস্কখনত তোমালোকে তাত ধুনীয়াকৈ কিতাপ পত্ৰ থৈ বেঞ্চখনত বহিলা, আমি যদি থিয় দিব লাগে, তোমাক শিক্ষকে কিবা প্ৰশ্ন সুধিলে তুমি থিয় দি উত্তৰ দিলা। থিয় দিবৰ কাৰণে বহা অৱস্থাৰ পৰা থিয় দিবলৈ আমি এটা বল প্ৰয়োগ কৰিব লাগে। অৰ্থাৎ যিকোনো বস্তুৰে তাৰ যদি স্থিতা অৱস্থাৰ সলনি কৰিব লাগে, তেতিয়াহ'লে তাত বল প্ৰয়োগ কৰিব লাগে। একেদৰে গতি কৰি থকা বস্তু এটাৰ যদি গতিৰ পৰিৱৰ্তন কৰিব লাগে, বা গতি কৰি থকা বস্তুটোক যদি আমি তাৰ গতি বন্ধ কৰিব লাগে, তেতিয়াহ'লেও আমি তাত কি কৰিব লাগিব, বল প্ৰয়োগ কৰিব লাগিব। আৰু এই বল প্ৰয়োগ কৰোঁতে তাৰ ওপৰত আমাৰ ঘৰখন বলে ক্ৰিয়া কৰে, আৰু সেই ঘৰখন বলক অতিক্ৰম কৰিব পাৰিলে আমাৰ বস্তুটোৱে স্থিতা অৱস্থাৰ পৰা গতিশীল অৱস্থালৈ যায়, আৰু গতিশীল বস্তু এটাৰ ঘৰখন বল বৃদ্ধি হ'লে সি গতিশীলৰ পৰা স্থিতিশীল অৱস্থালৈ আহে। মই সৰু উদাহৰণ এটাৰে বুজাই দিছোঁ যে মই চকী এখনত বহি আছিলোঁ, চকীখনৰ পৰা মই উঠিব লাগিল, চকীখনৰ পৰা যেতিয়া মই উঠিব লাগিল, তেতিয়া মই এটা বল প্ৰয়োগ কৰিব লাগিব, আৰু সেই বলটোৰ মান ঘৰখন বলতকৈ বেছি হ'ব লাগিব, আৰু তেতিয়াহে মই থিয় দিব পাৰিম। অৰ্থাৎ মোৰ স্থিতাৱস্থাটো শেষ কৰিবৰ কাৰণে মই বল প্ৰয়োগ কৰিব লাগিল। একেদৰে ধৰা বস্তু এটা এনেদৰে গতি কৰি আছে, এই গতিশীল বস্তুটোক বলটো এইফালে গৈ আছে, বলটোক আমি ইয়াতে ৰখাব লাগিব। যদি ৰখাব লাগে তাৰ ওপৰত আমি বল প্ৰয়োগ কৰিব লাগিব। সৰু উদাহৰণ এটা, চাইকেলখন তুমি চলাই গৈ আছা, তুমি ব্ৰেক প্ৰয়োগ যেতিয়া কৰিবা বা পেডেল মাৰা যেতিয়া বন্ধ কৰিবা, তেতিয়া কি হ'ব, চাইকেলখন ৰখি যাব। অৰ্থাৎ বস্তু এটাৰ স্থিতিশীল অৱস্থাৰ পৰিৱৰ্তন বা গতিশীল অৱস্থাৰ পৰিৱৰ্তন বল প্ৰয়োগৰ দ্বাৰাহে সম্ভৱপৰ।